নতুন এটা ভিডিঅ' আৰম্ভ কৰি লৈছোঁ। আপোনালোকেতো গম পায় নহয় যে বন্ধু বান্ধৱীসকল জুবিন দাৰ যি বিতৰ্ক হৈ আছে বৰ্তমান এতিয়া জুবিন দায়ে যি কৰিলে এতিয়া জুবিনে আৰু তাৰ কথাটো কি ক'ম এতিয়া বন্ধু বান্ধৱীসকল আৰু আপোনালোকেতো গোটেই গম পায়ে আছে নহয় নিউজ চেনেলবিলাকত পূৰা গোটেই ছ'চিয়েল মিডিয়া গোটেই তোলপাৰ লাগি আছে প্ৰত্যেকটো মানে ইউটিউব চেনেলেই এইবিলাক মানে জুবিন দাৰ বিৰুদ্ধে এতিয়া চব কৰি আছে আৰু জুবিন দাৰ এইটো কথাত কোনো মানে গ্ৰহণ কৰিব পৰা নাই এইটো গ্ৰহণযোগ্য নহয় আৰু এইটো কথা তেনেকৈ চিনি নাপাওঁ বুলি ক'ব হেৰি নাপাওঁ বুলি ক'ব আৰু মানে জুবিন দাৰ দৰে আৰু মানে ৰাজীৱ শদিয়াৰ দৰে সেইখিনি কৰা নাছিলে আৰু জুবিনে আচলতে যিখিনি কৰিলে মানে যিখিনি মঞ্চত উঠি যি ষ্টেজত উঠি যি বেয়া কথা কয় কয় সেইখিনি কথা কিন্তু ৰাজীৱ শদিয়াই মানে সেইখিনি কোৱা নাছিলে আৰু ৰাজীৱ শদিয়াই যে কোৱা কি হৈছে মানে গণশিল্পী আৰু মানে তেওঁ নিজৰ জাতিৰ কাৰণে চিন্তা কৰে জুবিনে জাতিৰ কাৰণে কেতিয়াও চিন্তা নকৰে গতিকে সেই জুবিনদাৰ লিখীয়া এজন মানে হেৰিক মানে গায়কক কেতিয়াও মানে ভাল নাপায় কোনো ভাল নাপায় আপুনি ভাল নাপায় মই ভাল নাপাওঁ আপোনালোকে যিজন অন্ধভক্ত সেইজনে ভাল পাব পাৰে অন্ধভক্তকেইজনে আৰু মানে সেই অন্ধভক্তকেইজনৰ কোনো প্ৰয়োজন নাই আৰু মানে বন্ধু বান্ধৱ বুজি পালে আৰু তেনেকুৱা অন্ধভক্তৰ কাৰণে আৰু মানে জুবিনক মানে বেয়া পথলৈ ঠেলি দিছে জুবিনক যদি আমি যদি বেয়াটো দেখি যদি বেয়াটোত মাত নেমাতোঁ তেতিয়াহ'লে বেয়াটোত যদি মাত নেমাতি যদি আমি যদি ভাল বুলি কৈ থাকোঁ তেতিয়াহ'লে বেয়া ৰাস্তালৈ গৈ থাকিব দেখোন বেয়া ৰাস্তাতে যেতিয়া আপোনালোকৰ ঘৰৰ যদি কোনোবা সন্তান থাকে সেই সন্তানৰ যদি বেয়াটো থাকিও বেয়াটো দেখি আপুনি তাত যদি মাত নেমাতে তেতিয়াহ'লে সেই সন্তানটো বেয়া ৰাস্তালৈ বেছিকৈ গুচি যাব বেয়াটোতো আপোনালোকে যে ভাল বুলি কয় তেতিয়াহ'লে বেয়া ৰাস্তালৈ গুচি যাব ধ্বংসপথলৈ ঠেলি দিয়া মূলতৰ কাৰণ আৰু জুবিনৰ সেই অন্ধভক্তবিলাকে সেই জুবিনৰ অন্ধভক্তবিলাকে এদিন জুবিনক মানে শেষ কৰি দিব মানে গতিকে অহংকাৰে দৰ্পচিহ্ন অহংকাৰে পতন বুলি কয় আৰু গতিকে সেই অহংকাৰে কাৰণে জুবিনক ধ্বংস কৰিব আৰু জুবিনৰ সেই অন্ধভক্তবিলাকে গতিকে আমিবোৰ জুবিনৰ ভাল ভক্ত হয় আৰু জুবিনৰ এনেকুৱা ভাল ভক্ত আমি জুবিনৰ যি বেয়াটো আমি বেয়া বুলি আঙুলি টুৱাই দিম আৰু তেনেকুৱা ক্ষেত্ৰত যিসকল অন্ধভক্ত আছে আৰু মানে আমি জুবিনে যে কৈছে এইবোৰ মঞ্চত উঠি যে কৈছিলে যে ঘেণ্টাও খাতি নকৰোঁ খাতি নকৰিলে নাই ঘেণ্টা খাতি আৰু তোক জুবিনক কোনোবাই ঘেণ্টা খাতি কৰিব নেকি যে তই তোক মাতিব আহিবি তই মঞ্চত গান গাবলৈ মঞ্চ গীত পৰিৱেশন কৰিবলৈ আহিবি তোক কোনোবাই খাতি কৰি আনিব তই নাহিবি কেলৈ তোক পইচা দিব তই খাতি তোক এতিয়া মঞ্চত এতিয়া তই যিমানকেইখন মঞ্চত আগতে মানে পাই আছিলে গোটেই এমাহত বহাগত গোটেই 30খন প্ৰগ্ৰেমেই পায় 30খন প্ৰগ্ৰেম ধেমালি প্ৰগ্ৰেম নেকি এখনত যদি 10 লাখ 12 লাখকৈ যদি এখন প্ৰগ্ৰেমতে যদি পায় 30খন প্ৰগ্ৰেম পায় গতিকে বহাগত 30 দিনৰ 30খন প্ৰগ্ৰেম এই 30 দিনৰ 30খন প্ৰগ্ৰেম এতিয়া কিন্তু জুবিনে সেই 10খন প্ৰগ্ৰেম পায় নাই তাৰো কোনো ঠিকনা নাই আৰু এতিয়া জুবিনক চবেই বৰ্জন কৰিছে আৰু ধেমাজিতটো বৰ্জন কৰিলে জুবিনক মই স্ক্ৰীণৰ শ্বটটা দেখাই দিছোঁ আপোনালোকে চাই লওক আৰু ধেমাজি বৰ্জন কৰিলে আৰু মানে বহুতেই জুবিনৰ ক্ষেত্ৰত বহুতেই মানে দুখ প্ৰকাশ কৰিছে হেৰিয়ৰ ক্ষেত্ৰত মানে এইটো কি ৰাজীৱ শদিয়াৰ দাৰ মৃত্যুৰ ক্ষেত্ৰত বহুতে দুখ প্ৰকাশ কৰিছে সৰ্বানন্দ সোণোৱালে দুখ প্ৰকাশ কৰিছে মই স্ক্ৰীণশ্বটবিলাক দেখুৱাই দিছোঁ আৰু সকলোৱে এনেকৈ দুখ প্ৰকাশ কৰিছে আৰু জুবিনদাৰ মানে দৰে এনেকুৱা মানে অভদ্ৰ আচৰণ কৰা আৰু বেয়া কথা কোৱা এনেকুৱা মঞ্চত উঠি যিবোৰ বেয়া কথা ক'ব ঘেণ্টা মানে বহুত বেয়া কথা কয় আপোনালোকে জানে কিমান কি ডাঙৰ বেয়া কথা কৈ দিয়ে এইবোৰ শুনিব নোৱাৰি আৰু মানে কি ক'ম জুবিনৰ কথা আৰু মানে কোনো ক্ষেত্ৰতে এইটো মানে গ্ৰহণযোগ্য নহয় এনেকুৱা প্ৰত্যেকটো কথা বেয়া কথা বান্দৰবিলাক আহি আছে মানে এইটো কথা মানে কোনো ক্ষেত্ৰতেই গ্ৰহণযোগ্য নহয় কি কাৰণে তেখেতে মানে ক'ব মানে বুজি পালে কি কাৰণে ক'ব আৰু চিনি নাপাওঁ বুলি কয় এই চিনি নাপাওঁ বুলি কোৱা কাৰণটোৱে অতি মানে মাৰাত্মক অৱস্থা কৰি দিলে আৰু কি বান্দৰেই নে মানুহেই নে মানুহে কিবা হেৰি কৰিছে নেকি বহুত কি বিচাৰিছে জানো আৰু মানে কি ক'ম আৰু জুবিনৰ দৰে অভদ্ৰ আচৰণ কৰা গায়ক মানে জুবিনেই অসমত এজনেই আৰু বাকীসকল তেনেকৈ অভদ্ৰ আচৰণ কৰা তেনেকৈ হেৰি নহয় আৰু তেনেকৈ মানে জুবিনে তেনেকুৱা অভদ্ৰ আচৰণ কৰি আজি জুবিনদা হ'ল জুবিনদাক আমি মৰম নকৰা হ'লে বা ৰাইজে সহযোগ নকৰালে মৰম নকৰা হ'লে আজি জুবিনদা হ'ব নোৱাৰিলে এই অন্ধভক্তবিলাকৰ কাৰণে জুবিনদা আজি জুবিন হোৱা নাই আজি অন্ধভক্তবিলাকৰ কাৰণে এই অন্ধভক্তবিলাকৰ কাৰণে জুবিন আজি বেয়া ৰাস্তালৈ গৈছে আৰু জুবিনক যদি প্ৰত্যেকটো ক্ষেত্ৰতে যদি আঙুলি টোৱালেহেঁতেন আজি জুবিন তেতিয়াহ'লে মানে বেয়ালৈ হ'ব নোৱাৰিলে আজি যিমানখিনি জুবিনৰ যি অহংকাৰ হৈছে সেই অহংকাৰখিনি এদিনটো শেষ হৈ যাব এই অহংকাৰ দৰ্পচূন্য হ'ব আৰু অহংকাৰ আপোনালোকে জানেতো গাইজ বন্ধু বান্ধৱীসকল কি ক'ম আৰু এতিয়া ৰাজীৱ শদিয়াৰ যিবিলাক এতিয়া প্ৰগ্ৰেম যিবিলাক গান এতিয়া আপোনালোকে গম পাইছে নহয় দেখিছে কিবিলাক গান ধুনীয়া গান গাইছে হেৰি কৰিছে আৰু মানে জাতিৰ কাৰণে যিবোৰ গাৰ নোম শিয়ৰি উঠা যিবোৰ গান গাইছে আপোনালোকেতো মানে শুনিলে আপোনালোকৰ মানে গাৰ নোম শিয়ৰি উঠি যাব এনেকুৱা ধুনীয়া গান গাইছে কোনোবাই ভাল কাম কৰিলে বেয়া দেখো সেইবিলাকতো আছেই আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি আমি আন্দোলন কৰোঁ ভাষাটো গ'ল জাতিটো গ'ল বুলি আমি আন্দোলন কৰোঁ চিঞৰি থাকোঁ অসমীয়া ভাষাটো শেষ হ'ল এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে পিছে কি হ'ব যদি আমি অসমীয়া মানুহবিলাকে আমাৰ নিজৰ সন্তানক যদি অসমীয়া মাধ্যমত নপঢ়ুৱাওঁ ধ্ৰুপদী ভাষাটো স্বীকৃতি পাই জানো কিবা লাভ আছে আজিকালি কি হৈছে
আমাৰ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বাদ দিয়া হৈছোঁ, আমি ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ, ভাল কথা। আমাৰ ল'ৰাই ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিবই লাগিব। কিন্তু সমান্তৰালভাৱে যদি অসমীয়া ভাষাটোক আমি শুদ্ধকৈ লিখিব ক'বলৈ যদি আজি তাৰিখত যদি আমাৰ ল'ৰা ছোৱালীক শিকাই বুজাই নলওঁ, অনাগত দিনত আমাৰ ল'ৰা ছোৱালীয়ে আমাকে প্ৰশ্ন কৰিব, বোলে দেউতা আমাৰ ভাষাটো কেনেকুৱা আছিলে। গতিকে সেই দিনটো যাতে নাহে তাৰ বাবে এতিয়াই আমি সজাগ খবৰ হ'ল। ঠিক তেনেকুৱা এটা গীতেই শুনি চাওকচোন কেনেকুৱা লাগে। আমাৰ শিপিনীসকলেও তাঁতৰ শালত বহিবলৈ বাদ দিয়া হ'ল, আৰু সেইকাৰণে চাগে বিহু মঞ্চতে হওক বা বেলেগ অনুষ্ঠানতে হওক বনিয়াই তৈয়াই কৰি দিয়া গামোচাখনকেই আমি ডিঙিত লৈ গীত পৰিৱেশন কৰিব লগা হয়। তাতোতকৈ দুৰ্ভাগ্যজনক কথা অসমীয়া জাতিটোৰ বাবে কিবা থাকিব পাৰে জানো? সেইকাৰণে লিখিছিলোঁ, আইৰ তাঁতশাল ইতিহাস হ'ল এবেগে কাপোৰেই কাপে, তাঁত বাতি কৰি দিশ পানী তৰি, আজি কাপোৰ বৈ নকলে। আৰু কি কৰিছো? অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, মাতৃভাষা নুফুটে মুখত, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজ, হেৰ অসমীয়া ইতিহাস ফহিয়াইছা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভূল, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভূল। তাতে বাংলাদেশী উপাটো আছেই, লইখন ধৰিলে গ্ৰীষ্মে ডেকাৰে, পাৰত ধৰিলে জাবৰ, পশ্চিমৰ বতাহ শুবলৈ বলিলে, ভাল গান ৰাখিব খবৰ, লইখন ধৰিলে গ্ৰীষ্মে ডেকাৰে, পাৰত ধৰিলে জাবৰ, পশ্চিমৰ বতাহ শুবলৈ বলিলে, ভাল গান ৰাখিব খবৰ, হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক নাচিলে, নিউ ইয়েৰ আহি ভোগালীক নাচিলে, পশ্চিমৰ বতাহে ৰঙালীকো চেপিছে, অসমীয়া
কমিটিৰ ৰাইজ আৰু মানে জুবিনদাৰ দৰে এনেকুৱা অভদ্ৰ আচৰণ কৰা মানে কোনো গায়ক আমাৰ মানে সমাজত কোনো প্ৰয়োজন নাই। এনেকুৱা মানে কি বুলি ক'ম আৰু তেনেকুৱা মানে ৰজা ঘূৰিয়া মতে মানে উঠা বহা কৰা গায়ক নহয় মানে হেৰি ৰাজীৱ ভটিয়া এটা বিক্ৰী হৈ যোৱা নাছিলে। আৰু জুবিনদা হৈছে কোনোবা জুবিনদাই কয় মই নন পলিটিচিয়ান মই পলিটিক্স নকৰোঁ, কিন্তু কি জানি তলে কাৰ লগত কি কানেকশ্যন থাকে কি জানি, এইটো বিশ্বাস কৰিব নোৱাৰি এইবিলাক কথা। আৰু যিসকল মানে গায়ক মানে ৰজা ঘূৰিয়া গমতে উঠা বহা কৰে সেইসকল গায়ক, সেইসকল শিল্পী হ'ব নোৱাৰে। সেইসকল কেতিয়াও শিল্পী আমি কাক ক'ম, যিসকল শিল্পী যেনে ভূপেন হাজৰিকা পৰা আদি কৰি ধৰি যেনেকৈ এতিয়া যিবোৰ মহেন্দ্ৰ হাজৰিকা, যেনে কৃষ্ণমণি চুতীয়া, এনেকৈ যিসকল মানে গায়ক এতিয়া আছে, আৰু যেনেকৈ আমাৰ বিপিন চাউদাং, এইসকলকে যেনে শিল্পী হিচাপে ল'ব পাৰোঁ। আমি ৰাজীৱ ভটিয়া দাকে আমি ধৰি পিনি সকলোখিনি, কিন্তু এতিয়া ৰাজীৱ ভটিয়া দা আমাৰ পৰা হেৰাই গ'ল। গতিকে দ্বিতীয়জন ৰাজীৱ ভটিয়া দা আকৌ জন্ম হওক, আমি তাৰেই কামনা কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল বেলেগ কি ক'ম এতিয়া, দেখিলে ইমানখিনি মানে আজি ইমান দিনে বিতৰ্ক হৈ আছে, বিতৰ্ক মানে ইমান ডাঙৰ এটা মানে ছ'চিয়েল মিডিয়াত ইমান এটা ডাঙৰ তোলপাৰ লাগি আছে। গতিকে জুবিনদাৰ কাৰণে জুবিন এই এষাৰ কথা পাই মানে কি ক'ব এতিয়া, জুবিনদাৰে মানে যি কথা ক'লেও মানে এষাৰ কথা কৈ দিলেই গোটেই মানে পৃথিৱীত মানে বিয়পি পৰে, বেদবাক্য লেখীয়াকৈ বিয়পি পৰে। আৰু তেনেকৈ মানে বিয়পি পৰাৰ কাৰণে গোটেই জুবিনদাৰ তেনেকুৱা মানে কথা এষাৰ মানে পটককৈ তেনেকৈ কৈ দিব নালাগে, বেয়া কথা এটা। আৰু মানে বেয়াটোতো বেয়াই, গতিকে ভালটোতো ভাল, আৰু ভালটোত চবেই সমৰ্থন কৰিব, বেয়াটোত বেয়াই সমৰ্থন কৰিব। কোনেই ক'ব চিনি নাপাওঁ জানি নাপাওঁ, গতিকে ক'ব ঘেণ্টা খাতি নকৰোঁ আমুক তামুক, গতিকে সেইবোৰ কোনেও সমৰ্থন নকৰে। আৰু গাইজ কি ক'ম এতিয়া, আৰু চবেই দেখিছেই এনেকৈ কি মানে হৈ আছে এতিয়া অসমখনত, মানে এই জুবিনৰ এটা কথা পায়। আৰু গাইজ বেলেগনো কি ক'ম আৰু গাইজ, এইখিনিকে কৈছোঁ। আৰু গাইজ বন্ধু বান্ধৱীসকল একদিন মানে ভিডিঅ' বনাবলৈ মানে ভাল ভিডিঅ'বিলাক মানে বনাই আহিছোঁ আপোনালোকৰ মানে ব্লগবিলাক। আৰু এইবিলাক মানে আমাৰ আচলতে এইবোৰ মানে গছ গছনি বান্ধ চান্ধবিলাকৰ অৱস্থা বেয়া কৰি দিছে একদম। আৰুনো কি ক'ম গাইজ, আৰু আজি গাইজ ভিডিঅ'টো ইমান আছিলে। গতিকে ভিডিঅ' যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। আৰু বেলেগ একো নকওঁ গাইজ, বাই বাই। নতুন এটা ভিডিঅ' নতুন এটা ব্লগত পুনৰ লগ পাইছোঁ।